কবি সিদ্ধাৰ্থ শংকৰ শৰ্মাৰ কবিতা সম্পৰ্কে এজন বন্ধু কবিলৈ। কবিতা হ'বলৈ কি লাগে? কবিয়ে ক'লে কেৱল আবেগেই কবিতা নহয়। কবিতাত লাগে বচা বচা শব্দৰ মায়াজাল, কিছু পৰিপক্ক চিন্তা আৰু অন্তৰ চুই যোৱা জীৱন দৰ্শন। এনেই কবিতা হৈ নাযায়। সহজ কথাত কবিতা হেনো কবিতা হৈ নাযায় য'ত থাকে কেৱল আবেগিক মুখৰতা। যেনে ধৰক বিশেষ চকু এহালত নিবদ্ধ হৈ স্তব্ধ হোৱা জীৱন পৰিক্ৰমা বা শ্লোগানেৰে কঁপাই তোলা যৌৱনৰ পতাকা, অথবা মাজৰাতি টিনৰ ছালত শুনা বৰষুণৰ টোপালৰ কুজকাৱাজ আৰু তাৰ পাছৰ কোলাহল মৌনতাৰ। ভাবিছোঁ এইবাৰ কবিতাক কবিতাৰ আলমাৰীৰ পৰা উলিয়াই পেলাওঁ। থাকিলেও থাকক সেইবোৰত বন্দী হৈ জীৱনৰ বহু অব্যক্ত দিন আৰু ৰাতি।